আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 20 HP ডিজেল ইঞ্জিনৰ ৰাইচ মিল। যিখন ৰাইচ মিল নেকি আপোনালোকে ইচ্ছা কৰিলে ঘৰে ঘৰে যায়ও বানিব পাৰিব, বা ঘৰতে এক ঠাইত বহিও ফিটিং কৰিব পাৰিব, বা গাড়ী ফিটিং কৰিও যাই ঘৰে ঘৰে ধান বানিব পাৰিব। সব ফেচিলিটি আমাৰ লগত আছে। এইখন হোলাৰ হয় 1 ষ্টাৰ। এই 1 ষ্টাৰ হোলাৰ, এইখন খুব হেভি হোলাৰ হয়। এই হোলাৰখন প্ৰতি ঘণ্টাত আপোনালোকে 15 পৰা 20 মন ধান, আপোনালোকে 15 পৰা 20 মন ধান অনায়াসে বানিব পাৰিব। এইখন হোলার হয় 1 ষ্টার। নাম মই নামগুলো করেছো, এটা 1 ষ্টার। আর শ্রীধরও আছে, শ্রীধরও কিন্তু প্রোডাকশন 12 পৰা 15 মন। 1 ষ্টার হল সবচেয়ে বেস্ট। এখন রাইস মিলর বাপ। এখনো চালুর কোয়ালিটিটো ভাল, আর ইয়ার বডিটো গোটেই স্টিলর, লোহার। ইয়ার কোনো কাস্টম নাই, ইয়াতে কোনো কাস্টম নাই, গোটেই স্টিল বডি। গতিকে এটা লোহার বডি, খুব হেভি সার্ভিস। ইয়ার ওজন আছে 100 কেজি, পুরো পাক্কা 100 কেজি। প্রতি ঘন্টাত 15 পৰা 20 মন ধান আপনাদের বানিব পারিব। গতিকে এই ধরনের 1 ষ্টার রাইস মিল আর হোলার আর 20 HP ডিজেল ইঞ্জিনের ফুল সেটআপ যদি আপনাদের লাগে, তলত ডিসক্রিপশনত নাম্বার আছে। এই নাম্বাৰত অতি শীঘ্ৰে ফোন কৰি আপোনালোকে অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ পিছত ডেলিভাৰী দিয়া হয়। আমাৰ এইখন অৰ্ডাৰ কৰিছে এক ভাই গোৱালপাৰা, তেখেত আহি আছে, সেই হিচাপত আমি ভিডিঅ'টো বনালো। গতিকে এইখন খুব হেভি সুন্দৰ চিষ্টেম। ইয়াৰ চালগুলা চিকচিকা হয়, আৰু ইয়াৰ চেলৰ আৰা 4টা হয়। এই 1 ষ্টাৰ হোলাৰটো যদি আপোনালোকক লাগে, আপোনালোকে ল'ব পাৰিব। খুব হেভি। এই আমাৰ এনে নৰ্মেল ওস্তাদ হোলাৰগিলা, এইগিলাৰ ধৰ কোনো চাউল ধৰা ফেন চেন নাথাকে। এইগিলা আমাৰ ফেন চেন সব আছে। চাউল অট'মেটিক চাৰা হৈ এদি ওলাই আহিব ডাইৰেক্ট, আপোনালোকে ভাত ৰান্ধিব পাৰিব। আৰু ইয়াত কোনো নখ দিব নালাগে, অট'মেটিক। ইয়াত কোনো নখ দিব নালাগে, অট'মেটিক চাউলৰ ওপৰত চিকচিকা হয়। গতিকে মোৰ এইটো এটা সৰু চেনেল। গতিকে মোৰ চেনেলটো যদি ভাল লাগে, আপোনালোকে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু বেল নটিফিকেশ্যন দবাই ৰাখক, যাতে মই ভিডিঅ'গুলো দিলে আপোনালোকৰ মোলৈ সোনকালে গুচি যায়, আৰু ৰাইচ মিল সম্পৰ্কীয় কিছুমান তথ্য আপোনালোকে জানিব পাৰিব। গতিকে এই ধৰণৰ ধৰ নৰ্মেল মিলো আমাৰ লগত পাব। ওস্তাদৰ 20 HP ডিজেল ইঞ্জিনো আমাৰ লগত আছে। গতিকে সেইগিলাও অৰ্ডাৰ কৰিব পাৰিব। আৰু এনেকা ইণ্ডিয়ান শ্ৰীধৰৰ এই ধৰণৰ 20 HP যদি লাগে, আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এই ইঞ্জিনখনৰ নেট ওজন আছে 200 কেজি। 200 কেজি। প্রতি ঘন্টাত 1 পৰা 1.5 লিটার তেল খাব। আর আপনাকে 12 পৰা 15, আর এই 1 ষ্টার আপনার 15 পৰা 20। ইন্ডিয়ান শ্রীধরত 12 পৰা 15, আর 1 ষ্টার হলে আপনার 15 পৰা 20 মন ধান আপনার অনায়াসে বানিব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও কিছুমান ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে, আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।